আমি বহুত অভাৱ অনাটনৰ মাজেৰে আমি ডাঙৰ দীঘল হৈছোঁ। ক'লে এতিয়া দুখ লাগে যে এটা সময়ত আমি এবেলা খাই এবেলা ভোকত আমি থাকিবলগীয়া হৈছে। তেনেকুৱা এটা পৰিয়ালৰ পৰা মই আহোঁ। ৰাজনীতি এটা বেলেগ বস্তু আৰু মানুহৰ ব্যক্তিগত সম্পৰ্ক এটা বেলেগ বস্তু। আৰু আমি অভাৰঅলটো আমি অসমীয়াটো কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাই 40,000 প্ৰায় 40,000 ভোট মই লাভ কৰিবৰ কাৰণে বা আমাৰ দলে লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল। দেৱব্ৰত শইকীয়া এজন ভদ্ৰ ব্যক্তি। তেওঁৰ সম্পৰ্ক মোৰ ৰাজনৈতিক দলত অহাৰ পিছৰ বুলি নহয়, মই তেওঁৰ আগতে তেওঁক যথেষ্ট সময়ত মই আৰ্টছাৰ সভাপতি থাকোঁতে তেওঁক লগ পাইছোঁ। আমাৰ কথা বতৰা অনুষ্ঠানৰ আজি দ্বিতীয়জন অতিথি হৈছে জ্যেষ্ঠ বিজেপি নেতা প্ৰহ্লাদ গোৱালা। আমি তেখেতৰ সৈতে কথা পাতিম। বৰ্তমান সময়ত আপোনালোকে সকলোৱে অৱগত হৈছে 2026 চনৰ নিৰ্বাচন ইতিমধ্যে আহি আছে। নিৰ্বাচনৰ বাবে প্ৰতিজন নেতাই ৰাইজৰ মাজত ইতিমধ্যে কাম কৰিছে, পূৰ্বেও কৰি গৈছে, কিন্তু বৰ্তমান সময়ত ক্ষিপ্ৰ গতিত কৰিছে। কাৰণ এই সময়খিনি নিৰ্বাচন আৰু আমাৰ ভাৰতবৰ্ষ আটাইতকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বৃহৎ ৰাষ্ট্ৰ, য'ত নেতাৰ ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ সেৱা কৰাৰ অধিকাৰ আছে, তেওঁলোকে জনপ্ৰতিনিধি হিচাপে ৰাইজৰ হৈ কাম কৰাৰ অধিকাৰ আছে। আৰু তেনে এজন নেতা, জ্যেষ্ঠ নেতা, বিজেপি জ্যেষ্ঠ নেতা বুলি ক'লেও ভুল কোৱা নহ'ব, তেখেত আমাৰ নাজিৰা সমষ্টিৰ। আৰু নাজিৰা সমষ্টিৰ বৰ্তমান সময়ত প্ৰহ্লাদ গোৱালাই তেখেতে কি কাম কৰিছে, কি ধৰণে পৰিকল্পনা কৰিছে তাৰ বিষয়ে আমি জানিম। প্ৰথমে প্ৰহ্লাদ দা, আপোনাক আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু প্ৰথমতেই আমি প্ৰথমটো প্ৰশ্ন কৰিম যে বৰ্তমান সময়ত নাজিৰা সমষ্টিক লৈ আপুনি কিদৰে আশা কৰিছে? নিশ্চয়, প্ৰথমতে মই আপোনালোকৰ চেনেল পাব্লিক অপিনিয়নৰ সমূহ দৰ্শকক মই মোৰ ফালৰ পৰা অভিনন্দন জনালোঁ আৰু আপোনাকো ধন্যবাদ জনাইছোঁ যে এই অনুষ্ঠানলৈ মোক আপুনি নিমন্ত্ৰণ কৰাৰ কাৰণে। ইতিমধ্যে সকলোৱে জ্ঞাত যে সমাগত নিৰ্বাচন 2026 আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক ৰাজনৈতিক দলেই নিজৰ নিজৰ কাম কাজ অব্যাহত ৰাখিছে। আৰু ভাৰতীয় জনতা পাৰ্টি এটা ব্যতিক্ৰম দল। এই দলৰ নিৰ্বাচন বুলি কথা নাই, প্ৰত্যেক সময়ত প্ৰত্যেকটো দিনতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ দলে ৰাইজৰ কাৰণে কাম কৰি আহিছে। গতিকে নিৰ্বাচন বুলি কোনো বিশেষ আমাৰ ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা এজেণ্ডা নাথাকে। ইতিমধ্যে অসমত আমাৰ চৰকাৰ চলি আছে আৰু চৰকাৰখনে ইতিমধ্যে জনসাধাৰণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে যথেষ্টখিনি কাম ইতিমধ্যে আমাৰ চৰকাৰে কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে যি ধৰণে কাম কৰিছে বিভিন্ন ক্ষেত্ৰত, এই কথাখিনি নিশ্চয় ইতিমধ্যে ৰাইজে অৱগত হৈছে বা ৰাইজে ইয়াৰ ফল লাভ কৰিছে। গতিকে আমি আশা ৰাখোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত পুনৰবাৰ বিজেপি চৰকাৰ গঠন হ'ব। নাজিৰা সমষ্টি এটা ঐতিহাসিক সমষ্টি। এই সমষ্টিতে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতে প্ৰতিনিধিত্ব কৰিছিল আৰু কংগ্ৰেছৰ দুৰ্গ হিচাপেও খ্যাত। এই সমষ্টিতেই নিৰ্বাচনত কিন্তু আপুনি এবাৰ প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছ দলক, আৰু সেই সময়ত বিজেপিৰ এটা ঢৌ উঠিছিলে। আৰু তাৰ পাছতে বৰ্তমান পৰ্যায়লৈকে এই সময়খিনি আপুনি যি ধৰণে এতিয়া অতিক্ৰম কৰিছে, এই সময়খিনিত আপোনাৰ কি ধৰণৰ পৰিৱৰ্তন হৈছে বুলি আপুনি ভাবে? নিশ্চয়, 2016 চনত মোক ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ আমাৰ দলে ইয়াত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে। আৰু তেতিয়াই মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাই 40,000 প্ৰায় 40,000 ভোট মই লাভ কৰিবৰ কাৰণে বা আমাৰ দলে লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু তেতিয়াৰ পৰাই মই দলত সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ। আৰু দলে যেতিয়াই মোক যি দায়িত্ব অৰ্পণ কৰিছে, মই প্ৰত্যেকটো দায়িত্বই মই নিষ্ঠা সহকাৰে মই পালন কৰি গৈ আছোঁ। আৰু এতিয়া দলত মই 2016 চনৰ পৰা কাম কৰি আছোঁ। আৰু দলে আমাক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমাক সুবিধা প্ৰদান কৰিছে। মই নাজিৰাৰ লগতে মই 2016 চনৰ পিছত মই চাহ জনগোষ্ঠী আমাৰ মৰ্চা বুলি এটা মৰ্চা আছে, চাহ মৰ্চা আছিলে সেই সময়ত, এতিয়া চাহ জনগোষ্ঠী মৰ্চা বুলি নামাকৰণ কৰিছে। গতিকে সেই মৰ্চাৰ মই ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিছিলোঁ। আৰু মই গোটেই অসমত মই ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যিবোৰ পৰিকল্পনা আছে, যিবোৰ আঁচনি আছে, আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক আমাৰ চাহ জনগোষ্ঠী ৰাইজৰ মাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই গোটেই অসম জুৰি কাম কৰিছিলোঁ।
আৰু নিজৰ সমষ্টি যিহেতু নাজিৰা, আৰু নাজিৰাটো ভাৰতীয় জনতা পাৰ্টি চাহ বাগিচা অঞ্চলত উত্থানৰ ক্ষেত্ৰত মই যথেষ্ট বিগত সময়ত মই কাম কৰিছোঁ, আৰু এতিয়াও মই কাম কৰি আছোঁ। মানে আমাৰ নাজিৰা সমষ্টিৰ চাহ বাগিচা, গাঁও, চহৰ প্ৰত্যেকটো ক্ষেত্ৰত মই কাম কৰি আছোঁ। প্ৰত্যেক আমাৰ জাতি গোষ্ঠীৰ মাজত মই কাম কৰিছোঁ। বিভিন্ন আমাৰ গোটেই সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজত মই সোমাই কাম কৰিছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মসূচীখিনিও ইতিমধ্যে প্ৰচাৰ কৰা হৈছে, আমাৰ আঁচনিসমূহ প্ৰচাৰ কৰা হৈছে। আৰু ব্যক্তিগতভাৱেও মই বহুত মোৰ পুৰণা যিখিনি বন্ধু বান্ধৱ আছে তেওঁলোকৰ লগতো মই ইতিমধ্যে কথা বতৰা বা মোৰ এটা ভাল সম্পৰ্ক বজাই ৰাখি মই কামখিনি কৰি আছোঁ। বৰ্তমান সময়ত যদি অনাগত সময়ত আপোনাক নাজিৰাবাসীয়ে আদৰি লয়, আপুনি জয়ী হয়, তেনেহ'লে আপোনাৰ নাজিৰা সমষ্টিক লৈ কৰিবলগীয়া প্ৰথম পৰিকল্পনাটো কি? প্ৰথম কথা হ'ল যে দলে আচলতে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব লাগিব, প্ৰথম কথা। আৰু মই ইতিমধ্যে প্ৰাৰ্থিত্ব মই বিচাৰিছোঁ দলৰ পৰা, আৰু যদি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়া আমি নাজিৰা, প্ৰথম কথা হ'ল যে উন্নয়নৰ এজেণ্ডাটো আমাৰ হাতত থাকিব, আৰু ইতিমধ্যে এই এজেণ্ডা লৈ আমি আগবাঢ়ি যাব লাগিব। এটা নতুন ৰূপত আমি নাজিৰা সমষ্টিখনক গঢ় দিব লাগিব, উন্নয়নৰ ক্ষেত্ৰতে হওক বা অন্যান্য আমাৰ বিভিন্ন ক্ষেত্ৰত। আমাৰ জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি একতা আমি গঢ় দিব লাগিব। এতিয়া আপুনি জানে বা আমাৰ নাজিৰা সমষ্টিবাসী ৰাইজে জানে যে উন্নয়ন একেবাৰে স্থবিৰ হৈ পৰিছে নাজিৰাত। আজি ৰাস্তা পদূলিৰ কথাই যদি আপুনি কয়, তেতিয়া কোনটো ৰাস্তা এতিয়া ভাল বুলি আপুনি ক'ব পাৰে? কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান যেনেকৈ নহওক, যদিও বিৰোধীৰ দখলত আছে সমষ্টিটো, কিন্তু যথেষ্টখিনি টকা পইচা নাজিৰা সমষ্টিৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাক আবণ্টন দিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত কিছু ৰাস্তা আমাৰ ইতিমধ্যে নিৰ্মাণৰ কাম আমাৰ আৰম্ভ হৈছে বা অব্যাহত আছে। চাহ বাগিচা অঞ্চলতো আপুনি যদি চায় যে চাহ বাগিচাৰ এই পূৰ্বৰ যিবোৰ ৰাস্তা ঘাট আছিলে, এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ বাগিচাতো আমাৰ ৰাস্তা ঘাটৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আৰু অভাৰঅল যদি আপুনি চায় ডেভেলপমেণ্টৰ কথাটো, আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, শৈক্ষিক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, শিক্ষাৰ ক্ষেত্ৰতে যদি আপুনি কয়, তেতিয়া আমাৰ বিভিন্ন বিদ্যালয়সমূহত এটা যথেষ্ট আন্তঃগাঁথনি উন্নয়ন হৈছে, নতুন নতুন বিল্ডিং হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যাধুনিক ডেস্ক বেঞ্চৰ ব্যৱস্থা কৰিছে। গতিকে ইত্যাদি বিভিন্ন ক্ষেত্ৰত এইখিনি কাম ইতিমধ্যে নাজিৰা সমষ্টিত আৰম্ভ হৈছে। আৰু মই ভাবোঁ যে এই কথাখিনিয়ে যিটো বিষয় আজি উন্নয়নটো বিজেপিৰ দিনত বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰম্ভ হৈছে, এই কথাখিনি ৰাইজে উপলব্ধি কৰিছে, যিটো ইয়াৰ পূৰ্বে হোৱা নাছিলে। আপুনি কৈছে যে ইয়াত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ এইটো সমষ্টি আছিলে, কিন্তু হিতেশ্বৰ শইকীয়াৰ সেই দিনৰ উন্নয়ন আৰু আজিৰ যদি প্ৰেক্ষাপটটো আপুনি চায়, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যিটো উন্নয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, গতিকে এইটো ৰাইজে এইবাৰ তুলনা কৰিব। আৰু মই আশাবাদী যে ৰাইজে এইবাৰ বিপুল ভোটত আমাৰ ভাৰতীয় জনতা পাৰ্টীক জয়লাভ কৰা এই চিটটো আমাক ভাৰতীয় জনতা পাৰ্টীক উপহাৰ হিচাপে প্ৰদান কৰিব। আৰু এটা কথা, বৰ্তমান সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা আহিলে, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছতেই আমগুৰি সমষ্টি নোহোৱা হ'ল। আমগুৰি সমষ্টি হোৱাৰ লগে লগে নাজিৰা সমষ্টি পূৰ্বতকৈ ডাঙৰ হৈ গ'ল, আৰু এতিয়া বেছিভাগ বাগান ইয়াত অন্তৰ্ভুক্ত হ'ল বা চাহ জনগোষ্ঠীৰ লোকসকল অন্তৰ্ভুক্ত হ'ল। এই ক্ষেত্ৰত কিন্তু যিমান দেখিছোঁ, কিমান শতাংশ ভোট আগতকৈ বেছি টি টাইপছৰ বাঢ়িলে, আৰু ইয়াত আপোনাৰ এতিয়া ভূমিকা কি হ'ব? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ যথেষ্ট সংখ্যক ভোট ইয়াত বৃদ্ধি হ'ল। এতিয়া আপোনাৰ নাজিৰা সমষ্টিত 1,87,000 মুঠ ভোটাৰ, আৰু তাৰে 50% চাহ বাগিচাৰ ভোটাৰ, প্ৰায় 83,000 এতিয়া চাহ বাগিচাৰ ভোটাৰ ইয়াত অন্তৰ্ভুক্ত হ'ল। গতিকে এতিয়া চাহ বাগিচাৰ ৰাইজ বিজেপিৰ লগত আছে, আৰু চাহ বাগিচাৰ কাৰণে মই অলপ আগতে কৈছোঁ যে চৰকাৰখনে যথেষ্ট আঁচনি
আমাৰ চাহ জনগোষ্ঠী ৰাইজৰ কাৰণে বা চাহ বাগিচাৰ কাৰণে ইতিমধ্যে গ্ৰহণ কৰিছে। আজি 3% চাকৰি ৰিজাৰ্ভেশ্যন দিছে। যোৱা দুদিনৰ আগতে আমাৰ এটিকলি দুটিপাত বুলি এটা আঁচনি 5,000 টকা এককালীন বিত্তীয় সাহায্য প্ৰদান কৰাৰ যিটো আঁচনি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিছে। ৰাস্তা ঘাটৰ কথা মই কৈছোৱে। স্কুলসমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে মই অভাৰঅল কোৱাৰ লগতে চাহ বাগিচাৰ বিদ্যালয়সমূহো যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছে। মডেল স্কুল খোলা হৈছে, জগন্নাথ ভৱন বুলি সামূহিক কেন্দ্ৰ সেইবোৰ নিৰ্মাণ কৰি থকা হৈছে, আৰু বহুত পৰিকল্পনা আছে চাহ বাগিচাৰ বা চাহ জনগোষ্ঠী ৰাইজৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত। তো এইখিনি নিশ্চয় আগন্তুক আমাৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত এইখিনি আমাৰ ভোটাৰ ৰাইজে মনত পেলাই আমাৰ দলক সমৰ্থন আগবঢ়াব। পূৰ্বতকৈ ভোটাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চাহ জনজাতিৰ যথেষ্ট সংখ্যক 83,000 নহয় জানো, 83,000 যদি বৃদ্ধি পাইছে বা 50% হওক, তেনেহ'লে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ যদি ক'বলৈ যোৱা হয়, ইয়াত যথেষ্ট এটা ভূমিকা গ্ৰহণ কৰিব, ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীৰ লোকসকলে। আৰু আপুনি চাহ জনগোষ্ঠীৰ ফালৰ পৰাই আপুনি যিহেতু পূৰ্বৰ পৰাই আপুনি ডেকা কালৰ পৰাই এই ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত দায়বদ্ধ হৈ কাম কৰিছে, আৰু বহুতৰ মুখত শুনো যে পলাশ গোৱালা আমাৰ হৈ কাম কৰিব লাগে বা আমাৰ জনপ্ৰতিনিধি হিচাপে আগবাঢ়ি যাব লাগে। আৰু ইয়াত আপুনি কিমান শতাংশ নিজক লৈ আপুনি বিশ্বাসী, কিমান শতাংশ আপুনি দিব পাৰে, কিমান %? নাই চাওক, মই 2005 চনৰ পৰা মই আৰ্টছাৰ সভাপতিৰ দায়িত্ব মই পালন কৰিলোঁ 2016 চনলৈকে, অৰ্থাৎ প্ৰায় 12 বছৰ। তাৰপিছত মই বিজেপি দলত যোগদান কৰিলোঁ 2016 চনত। আৰু সেই সময়ছোৱাত যদি আপুনি চাই, তেতিয়া মই স্বগোষ্ঠীয় মানুহখিনিৰ কাৰণে মই কাম কৰাৰ কাৰণে এটা প্লেটফৰ্ম মই পাইছিলোঁ, চাহ জনজাতি ছাত্ৰ সন্থা। তাৰপিছত যেতিয়া মই বিজেপিলৈ আহিলোঁ, তেতিয়া বিজেপিলৈ অহাৰ লগে লগে গোটেই সমগ্ৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে মই কাম কৰাৰ কাৰণে মই সুবিধা লাভ কৰিলোঁ, আৰু সেই সুবিধা মোক ভাৰতীয় জনতা পাৰ্টীৰ দলে প্ৰদান কৰিলে। তাৰ কাৰণে মই দলক যথেষ্ট মই কৃতজ্ঞতা জনাওঁ। আৰু তাৰ সমান্তৰালভাৱে এইটো ৰাইজৰ কথা, ৰাইজে কেনেধৰণে বিবেচনা কৰে। গতিকে দলে যদি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু ৰাইজে যদি সমৰ্থন কৰে, আৰু মোৰ বিশ্বাস আছে মই বিগত সময়ত বিশেষকৈ চাহ জনগোষ্ঠী ৰাইজৰ কাৰণে যিবোৰ কাম কৰিছিলোঁ, সেই ক্ষেত্ৰত চাহ জনগোষ্ঠী ৰাইজে নিশ্চয় তাৰ ফল মোক দিব বা সেই আশীৰ্বাদ মোক প্ৰদান কৰিব, মই এনেকে ধৰণৰ ভাবোঁ। গতিকে বেলেগ কথা একো নাই, কাৰণ এতিয়া মই দলত আছোঁ, আৰু দলে যেনেধৰণে মোক প্ৰক্ষেপ কৰি মই তেনেধৰণে কাম কৰি যাব লাগিব। এটা সময়ত আপুনি কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ এগেইনষ্টত আপুনি নিৰ্বাচন খেলিলে, এতিয়া আপোনাৰ চকুত দেৱব্ৰত শইকীয়া এজন কেনে ব্যক্তি, আপুনি কি ভাবে? দেৱব্ৰত শইকীয়া এজন ভদ্ৰ ব্যক্তি। তেওঁৰ সম্পৰ্ক মোৰ ৰাজনৈতিক দলত অহাৰ পিছৰ বুলি নহয়, মই তেওঁৰ আগতে তেওঁক যথেষ্ট সময়ত মই আৰ্টছাৰ সভাপতি থাকোঁতে তেওঁক লগ পাইছোঁ। গতিকে এজন ভদ্ৰ ব্যক্তি, আৰু ইতিমধ্যে তেওঁৰ এটা ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ যিটো কাম কৰাৰ যিটো মানে ষ্টাইল, সেই ষ্টাইলটো মই ভাবোঁ এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব। ঠিক আছে, কাৰণ তেওঁ উন্নয়নৰ ক্ষেত্ৰত আৰু অধিক সবল ভূমিকা লোৱাটো বিচাৰে, মানে ৰাইজে কয়। গতিকে আমিতো আৰু বিৰোধী দল হিচাপে আমি তেখেতক কেনেকৈ পৰাভূত কৰিব পাৰোঁ আমাৰ দলে, আৰু কেনেকৈ আমি জয়ী হ'ব পাৰোঁ, আমি তাৰে আচলতে পৰিকল্পনা আমি কৰি আছোঁ, আৰু এইটো আমাৰ পৰিকল্পনা আছে, সেইখিনি আমি ৰাজহুৱা নকৰোঁ। ঠিক আছে, ঠিক আছে। আমি একেবাৰে এটা সাধাৰণ কুৱেশ্যন কৰিম। আপুনি আগতেও দেখিছে ৰাজনীতি আৰু বৰ্তমান সময়ত ৰাজনীতি, আমি দেখোঁ সাধাৰণ মানুহৰ মাজত ইটো দলে সিটোৰ দলক আক্ৰোশমূলক বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আক্ৰোশমূলক মনোভাৱ লোৱা দেখিবলৈ পোৱা যায়। এইটো ৰাজনৈতিক জগতখনৰ এইটো হোৱাটো ভাল বুলি ভাবেনে আপুনি বেয়া বুলি ভাবে বাৰু? চাওক, ৰাজনীতি এটা বেলেগ বস্তু, আৰু মানুহৰ ব্যক্তিগত সম্পৰ্ক এটা বেলেগ বস্তু। আৰু আমি অভাৰঅলটো আমি অসমীয়াটো, আমি অসমীয়া। কালি বিৰোধী দলৰ যিসকল আছে বা আমাৰ দলত যিসকল আছে, আমি সকলোৱে সমিল মিলে আমি সমাজখনক আগবঢ়াই নিব লাগিব, আৰু উন্নয়নৰ যিটো বিষয় আমি আগবঢ়াই নিব লাগিব। সেইটো কৰিবলৈ যাওঁতে এই যে আক্ৰোশমূলক মনোভাৱ লয়, ইজনে সিজনৰ প্ৰতি এটা বেয়া মনোভাৱ লয়, এই যিটো প্ৰক্ৰিয়া, মই ভাবোঁ এই প্ৰক্ৰিয়াটো আমি প্ৰত্যাহাৰ কৰিব লাগে। আৰু
এটা ফ্ৰেণ্ডলি উম, আমাৰ যিটো ভাতৃত্ববোধ বা আমাৰ যিখিনি অসমীয়া যিটো সংস্কৃতি উম, সেইখিনিক বজাই ৰাখি আমি কাম কৰোঁ। অসমীয়া সংস্কৃতিয়ে কি শিকায়? উম, ভাতৃত্ববোধ, একতা, উম, ভাল পোৱা, উম, তাৰ মাজেদি আমি আমাৰ কামখিনি আমি আগবঢ়াই নিব লাগিব। আৰু সেইখিনি কৰিবলৈ যাওঁতে ৰাজনৈতিক দলৰতো এজেণ্ডা থাকিব বেলেগ বেলেগ সকলোৰে। তেওঁলোকে আমাক গালি পাৰিব, উম, আমি তেওঁলোকক গালি পাৰিম। উম, সেইবোৰ ৰাজনৈতিক, সেইবোৰ এটা ব্যৱস্থা। উম, কোন ৰাজনৈতিক দলে কেনেধৰণে নিজৰ কথাখিনি প্ৰচাৰ কৰিব, উম, গতিকে সেইখিনি এটা, মই ভাবোঁ সেইখিনি সেই তাতে শেষ হ'ব লাগে আৰু সেইটো ভৱিষ্যত দিনত বা দীঘলীয়া হ'ব নালাগে। মোৰ মনৰ কথাখিনি বা মোৰ হয়, চিন্তাটো তেনেকুৱা ধৰণৰ। ঠিক আছে। প্ৰহ্লাদ গোৱালা এজন অমায়িক, বৰ শান্ত প্ৰকৃতিৰ বুলি কয়, বহুতে কয়। এই ক্ষেত্ৰত আপুনি কি ভাবে নিজক লৈ? নাই, মইতো তেনেকে নাভাবোঁ, উম, কিন্তু মই সকলোকে মই সমানভাৱে লওঁ। উম, আৰু মোৰ কথাটো হ'ল যে মই জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিব লাগিব, সৰুক মই মৰম কৰিব লাগিব, উম, আৰু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব। আপুনি সমাজত এজন ভাল ব্যক্তি হিচাপে কেতিয়া প্ৰতিষ্ঠা লাভ কৰিব? মই ভাল বুলি ক'লে নহ'ব। আপোনাৰ ব্যৱহাৰ, আপোনাৰ তেওঁলোকৰ প্ৰতি যি মনোভাৱ, সেইখিনি ভাল হ'ব লাগিব। আৰু সেইকাৰণে ডাঙৰ সৰু সকলোকে মই, সৰু মানুহজনকো সমানেই মই ৰেচপেক্ট কৰোঁ। সাধাৰণ দুখীয়া মানুহ এজনকো মই সমানে ৰেচপেক্ট কৰোঁ। সৰু ল'ৰা এটাকো মই সমানে মই ভাল পাওঁ। আৰু একেবাৰে ডাঙৰ সম্ভ্ৰান্ত মানুহ এজনকো মই সমান চকুৰে মই চাওঁ। এওঁ ডাঙৰ, এওঁ সৰু, এওঁ দুখীয়া, এই ধনী, এই মনোভাৱবোৰ মোৰ লগত নাই। এইকাৰণে নাই যে দৰিদ্ৰতাটো বা দুখীয়া এইটো কি বস্তু মই নিজে চাই মই ডাঙৰ হৈছোঁ। কাৰণ মোৰ পৰিয়ালটো, মোৰ দেউতাক খেতিয়ক আছিলে, আৰু আমি বহুত অভাৱ অনাটনৰ মাজেৰে আমি ডাঙৰ দীঘল হৈছোঁ। এটা সময়ত ক'লে এতিয়া দুখ লাগে যে এটা সময়ত আমি এবেলা খাই এবেলা ভোকত আমি থাকিবলগীয়া হৈছিলে। তেনেকুৱা এটা পৰিয়ালৰ পৰা মই আহোঁ। গতিকে মই সেইকাৰণে মই অনুভৱ কৰোঁ যে কেনেকৈ আচলতে মই সেই সময়বোৰ, সেই ষ্টেপবোৰ মই পাৰ কৰিছোঁ। সেইকাৰণে মোৰ প্ৰতি, মোৰ মনত কোনো ধৰণৰ এনেকুৱা ভাৱ নাই যে এওঁ কিবা, এওঁ এইটো বেলেগ, এইটো বেলেগ। মই সেইকাৰণে সকলোকে সমান মই দৃষ্টিৰে মই আচলতে মই চাব বিচৰা, সমান দৃষ্টিৰে মই চাই আহিছোঁ। তেনেধৰণে মই ৰাইজৰ লগত মই মিলি পেলাই মই আছোঁ আজি তাইক। আৰু ভগৱানে শক্তি দিয়ক যাতে এনেধৰণে মই সদায় সাধাৰণভাৱে মই থাকিব পাৰোঁ।